আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10 মেথছৰ যিখন নতুন কিতাপ সেই নতুন কিতাপৰ অনুশীলনী 8.2ৰ কুৱেশ্যন নম্বৰ 1-7 পৰা মই বাকীকেইটা কৰাই দিছোঁ যোৱা ভিডিঅ'ত বৰ্তমান আজি অনুশীলনী 8.2ৰ 1-7 পৰা আৰম্ভ কৰিম এই চেনেলটোত মই 2027 চনত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ যিটো চিলেবাছ সেই চিলেবাছ মতে মই গণিতৰ যিটো চিলেবাছ সেই চিলেবাছ মতে মই ইয়াত অংকবোৰ এৰি যাম গতিকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এতিয়া আমি কিতাপত আহোঁ তে অনুশীলনী 8.2ৰ মই বাকী অংকবোৰ কৰাই দিছোঁ তে আজি আমি কৰিম 1-7টো এতিয়া আমি যদি পুৰণা কিতাপ মতে চাওঁ পুৰণা কিতাপত 1-6লৈকেহে দিয়া আছিল কিন্তু 1-7টো দিয়া নাই গতিকে বৰ্তমান আজি আমি 1-7টো কৰিম আৰু আমি জানো যে ইয়াত অনুশীলনী 8.2ৰ যি অংক নকৰোঁ কিয় আমাক দৰকাৰ হ'ব তালিকা 8.1 এই তালিকাটো আমাক দৰকাৰ হ'ব আমাক এই তালিকাটো আমাক দৰকাৰ হ'ব এইটো যে ইয়াত কাৰ কি মান আছে এই মানখিনি আমাক দৰকাৰ হ'ব গতিকে এইটো মুখস্থ কৰিব পাৰি ইয়াত টোটেল 36টা মান আছে এই মানকেইটা মুখস্থ কৰিব পাৰি নাইবা এইটো মই মোৰ এটা ভিডিঅ'ত বনোৱা শিকাই দিছোঁ যে এইটো কেনেকৈ 30 ছেকেণ্ডৰ ভিতৰত মানে 1 মিনিটতকৈ কম সময়ৰ ভিতৰত এই তালিকাটো বনাই ল'ব পাৰি ভুল নোহোৱাকৈ মই এইটো শিকাই দিছিলোঁ গতিকে যিসকলে মোৰ সেই আগৰ ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'বোৰ চাই ল'বা আশা কৰোঁ সেই ভিডিঅ'ৰ পৰা তোমালোকৰ বহুত লাভ হ'ব এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কি দিছে 1-7টো কি কৈছে চোৱা 4 × sin 30 প্লাছ cos স্কোৱাৰ 45 ডিগ্ৰী মাইনাছ 4 cos স্কোৱাৰ 60 ডিভাইড 2 × sin 30 × cos 30 প্লাছ tan 45 আৰু এইবোৰ কৰিবলৈ আমাক তালিকা 8.1 লাগিব সেই তালিকাৰ 8.1ৰ আমি সহায় লৈ এই অংকবোৰ কৰি যাম ইয়াত যিটো 4 আছে আমি 4 এই 4টো কিন্তু sin 30ৰ লগত ইনটু হৈ আছে গতিকে আমি ইয়াত ইনটু দিম আৰু sin 30ৰ মান তোমালোকে তালিকাত চাবা sin 30ৰ মান আছে 1/2 গতিকে আমি ইয়াত 1/2 পাতিম প্লাছ যিটো আমাৰ cos 45 এই cos 45ৰ মান তোমালোকে তালিকাত চাবা 1/√2 আছে গতিকে আমি ইয়াত কি পাতিম 1/√2 যিহেতু ইয়াৰ ওপৰত স্কোৱাৰ আছে গতিকে আমি কি কৰিব লাগিব স্কুৱেৰ কৰিব লাগিব বাকী মাইনাছৰ ঠাইত মাইনাছ 4 cos স্কোৱাৰ 60 4টো ইয়াত পূৰণ হৈ আছে গতিকে আমি ক'ম 4 × cos 60ৰ মান পাতিম তালিকা 8.1ৰ পৰা পাতি পেলাই স্কোৱাৰ কৰিম আৰু cos 60ৰ মান আছে 1/2 আৰু 1/2ক আমি কি কৰিম স্কোৱাৰ কৰিম কাৰণ cosৰ ওপৰত কি আছে স্কুৱেৰ আছে ঠিক একেদৰে আমি তলত আহোঁ তলত 2 sin θ মানে 2 sin θৰ লগত sin 30ৰ লগত পূৰণ হৈ আছে তো আমি ক'ম 2 × sin 30ৰ মান আছে লিষ্টৰ মতে 1/2 ইয়াত তাৰ লগত আকৌ cos 30 পূৰণ হৈ আছে তো আমি আকৌ পূৰণ চিন ব্যৱহাৰ কৰিম cos 30ৰ মান হৈছে তোমালোকৰ √3/2 পিছত আছে প্লাছ tan স্কোৱাৰ 45 tan 45ৰ মান কিমান হৈ আছে 1 আৰু ওপৰত স্কোৱাৰ আছে কাৰণে স্কোৱাৰ দি দিছোঁ ঠিক আছে এতিয়া চোৱা এইফালে তোমালোকে গম পাব যে পূৰণৰ ক্ষেত্ৰত আমি জানো যে ওপৰ তল কটাকটি হয় যেনেকৈ 2ৰে 4 গৈ আছে দুবাৰ আকৌ এই 2 কেঞ্চেল ঠিক আছে এতিয়া আমি কৰি যাওঁ তো ওপৰত যদি কৰোঁ ইয়াত কি আছে চোৱা 2 × 1 মানে 2 গুণ 2 প্লাছ এইফালে আছে 1ক যদি স্কোৱাৰ কৰোঁ মানে কি ইয়াৰ পৰা কি বুজি আছোঁ যে এই স্কোৱাৰটো দুইটাই পাই আছে 1 স্কোৱাৰ পালে 1 গুণ 1 আৰু √2 স্কোৱাৰ পালে কিমান হ'ব √4 হয় আৰু √4ৰ বৰ্গমূল আকৌ কিমান অনলি 2 গতিকে আমি এইটো বুজিব পাৰোঁ যে ৰুট থকা সংখ্যাক যদি আমি স্কোৱাৰ কৰোঁ ৰুটটো আঁতৰি যায় অৰ্থাৎ √2ক যদি আমি স্কোৱাৰ কৰোঁ অনলি 2 হ'ব √3ক যদি স্কোৱাৰ কৰোঁ অনলি 3 হ'ব ঠিকে আছে এইফালে আকৌ মাইনাছৰ জেগাত মাইনাছ 4 × 1ক যদি স্কোৱাৰ কৰোঁ 1 2ক যদি স্কোৱাৰ কৰোঁ কিমান হৈ আছে 4 আৰু এইফালে আমাৰ কিমান আছে এইফালেতো 2 কেঞ্চেল হৈ গ'ল থাকিব 1 × √3/2 আৰু আমি জানো যে √3/2 লগত যদি আমি 1 পূৰণ কৰোঁ কিমান হৈ আছে √3/2 প্লাছ এইফালে আকৌ 1 স্কোৱাৰ মানে কিমান হ'ব 1 এইটো পূৰণত কটাকটি যায় আমি জানো কিন্তু যোগ বিয়োগৰ ক্ষেত্ৰত আমি কটাকটি কৰিব নোৱাৰিম তো এই 4 আমি কেঞ্চেল কৰিব পাৰিম ঠিকে আছে এতিয়া চোৱা আৰু কি কৰিব পাৰোঁ তো 2 প্লাছ 1/2 এইফালে কিমান থাকিল মাইনাছ 4 কেঞ্চেল হৈ কিমান আছে 1 আৰু তলত চোৱা আমি লসাগু ল'ব পাৰিম তো লসাগু লোৱা 2 আৰু ইয়াত কিমান আছে 1 2 আৰু 1ৰ লসাগু কিমান হ'ব 2 তো নিয়মটো কি আছিল
যে 2 দি 2 কেইবাৰ যাব তলৰ তোলে তলৰটোক হৰণ কৰি যিমান পাম ওপৰত পূৰণ কৰিব লাগিব অৰ্থাৎ 2 দি 2 যাব এবাৰ 1ৰ লগত √3 পূৰণ কৰিলে কিমান হৈ আছে √3 প্লাছৰ জেগাত প্লাছ আকৌ 1 দি 2 যাব দুবাৰ 2 লগত 1 পূৰণ কৰিলে 2 গুণ 2 এতিয়া চোৱা বাকীখিনি কেনেকৈ কৰিম এতিয়া তলত যিটো আছে এইটোৱে ৰাখা √3 প্লাছ 2/2 আৰু ওপৰত চোৱা আমি লহাগু হৈ আছে কিন্তু আমি অলপ কম কৰিব পাৰিম কেনেকৈ যেনেকৈ 2ৰ পৰা আমি 1টো বিয়োগ কৰিব পাৰিম যেনেকৈ 2ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 1 এইফালে থাকিব প্লাছ 1/2 এইটো ইয়াৰ পিছৰখিনি চোৱা ইয়াৰ পিছৰখিনি কি হ'ব ওপৰত চোৱা লহাগু হৈ আছে নহয় জানো তো ওপৰৰ লহাগু লোৱা কেনেকৈ 1/2 ইয়াৰ তলত 2 আছে আৰু ইয়াৰ তলত কোন আছে 1 তো 2 আৰু 1ৰ লহাগু কিমান হ'ব 2 তো নিয়মটো কি তলটো দি তলটোক হৰণ কৰিব লাগে যিমান বাৰ যাব সেইটো আকৌ পূৰণ কৰিব লাগে তো ইয়াৰ তলত 1 আছে 1 দি 2 যাব 1 দুগুণ 2 মানে 2 বাৰ সেই 2 আকৌ ওপৰত যদি আমি পূৰণ কৰোঁ 2 গুণ 2 প্লাছ আকৌ 2 দি 2 যাব 2 এগুণ মানে এবাৰ সেই 1 আকৌ ওপৰত যদি পূৰণ কৰোঁ 1 এগুণ তো তলত আকৌ কিমান আছে √3 প্লাছ 2 ডিভাইড আকৌ 2 এইটো এতিয়া আমি কি ক'ব পাৰোঁ যে ইয়াৰ তলত চোৱা 2ৰে হৰণ হৈ আছে ইয়াৰ তলতো 2ৰে কি হৈ আছে তো আমি ক'ম 2 আমি কেনচেল কৰিব পাৰোঁ তো আমাৰ থাকিল কি আমাৰ থাকিল ওপৰত থাকিব 2 প্লাছ 1 মানে 3 আৰু তলত থাকিব √3 প্লাছ 2 এইটো এতিয়া ইয়াত আমাৰ আৰু এটা নতুন নিয়ম আহি গ'ল সেই নিয়মটো হৈছে যিহেতু তলত আমাৰ √ওভাৰ আছে তলত আছে আমাৰ √3 প্লাছ 2 মানে ইয়াৰ মানে কি ইয়াৰ মানে এইটো হৈছে আমি এইটোক লব বুলি কওঁ এইটো হৰ বুলি কওঁ তলত যিহেতু √ওভাৰ আছে √ওভাৰ 3 আছে আৰু আমি জানো যে 3 এটা অপৰিমেয় সংখ্যা তো ইয়াৰ মানে আমাৰ হৰটো হৈ গ'ল এটা অপৰিমেয় সংখ্যা যেতিয়া আমাৰ হৰটো অপৰিমেয় হয় তেতিয়া আমি তাক কিন্তু পৰিমেয় কৰিব লাগিব ঠিক আছে মোৰ বাকী ভিডিঅ'বোৰ চাবা তাতো আমি এই নিয়মটো কৰি আহিছোঁ ওপৰত √ওভাৰ থাকিলে কোনো বাৰু অসুবিধা নাই কিন্তু তলত √ওভাৰ থাকিলে আমি তাক হৰ অপৰিমেয় বুলি কওঁ আৰু যেতিয়াই কোনো অংকত হৰটো অপৰিমেয় হয় তেতিয়া আমি হৰটো পৰিমেয় কৰিব লাগে তো হৰ কেনেকৈ পৰিমেয় কৰে চোৱা তো হৰ পৰিমেয় কৰাৰ নিয়মটো হৈছে আমি প্ৰথম প্ৰশ্নটো ছেম ৰাখিম 3 ডিভাইড √3 প্লাছ 2 হৰ পৰিমেয় কৰাৰ নিয়মটো হৈছে আমি এটা পূৰণ চিন দিম আমি এটা ভগ্নাংশৰ চিন দিম এই তলত হৰ মানে এইটো লব এইটো হৰ মানে তলৰখিনি এই তলত যিখিনি আছে এইখিনিকে আমি ওপৰ আৰু তলত পূৰণ কৰিম কিন্তু মাজৰ চিনটো সলাই অৰ্থাৎ মাজত যদি প্লাছ আছে আমি মাইনাছ ব্যৱহাৰ কৰিম আৰু যদি মাজত যদি মাইনাছ আছে আমি প্লাছ ব্যৱহাৰ কৰিম কিন্তু এই তলৰখিনি ইয়াত আৰু ইয়াত ইনটু কৰিব লাগিব মানে লব আৰু হৰৰ উভয়তে আমি পূৰণ কৰিব লাগিব যেনেকৈ কি আছে √3 প্লাছ 2 গতিকে আমি পূৰণ কৰিব লাগিব √3 মাইনাছ 2 খালি চিনটো চেঞ্জ হৈ যাব আৰু ওপৰ তলে ছেইম হ'ব ইয়াতো হ'ব √3 মাইনাছ 2 ঠিক আছে এতিয়া আমি এনেকৈ ব্ৰেকেটত ৰাখি দিওঁ আৰু ইয়াত আমি কি কৰিছোঁ হৰ পৰিমেয় কৰিছোঁ আমি এনেকৈ ইয়াত লিখি দিব লাগিব যে আমি হৰ কি কৰিব গৈ আছোঁ হৰ পৰিমেয় কৰিব গৈ আছোঁ এইটো ইয়াৰ পিছৰ লাইনটো কৰা ইয়াৰ পিছত আমি কি কৰিব পাৰোঁ এতিয়া চোৱা আমি তলত যদি ভালকৈ চাওঁ এইটো যদি আমি এ ধৰোঁ এইটো আমাৰ বি হৈ আছে আকৌ এইটো যদি আমি এ ধৰোঁ এইটো আমাৰ বি হৈ আছে তো ইয়াত এটা ফৰ্মুলা আমি ইউজ কৰিব পাৰোঁ এ প্লাছ বি এ মাইনাছ বি আমাৰ ফৰ্মুলাটো কি হ'ব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ নহয় জানো এ প্লাছ বি হোল ইনটু এ মাইনাছ বিৰ ফৰ্মুলা হৈ আছে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ তো এ স্কোৱাৰ বুলি ক'লে √3 স্কোৱাৰ আৰু মাইনাছটো বাৰু মাইনাছেই হ'ব আৰু বি স্কোৱাৰ বুলি ক'লে 2 স্কোৱাৰ তো আমি কৰোঁ এ স্কোৱাৰ কিমান হ'ব √3 স্কোৱাৰ সূত্ৰ মতে মাইনাছ চিন আমিও মাইনাছ চিন দিম তো বি স্কোৱাৰ বি মানে কোন হ'ব 2 আৰু ওপৰত দি দিম স্কোৱাৰ ঠিক আছে আৰু ওপৰত কি বুজি আছোঁ যে এই 3ৰ লগত ইহঁত দুটা কি হৈ আছে পূৰণ হৈ আছে তো পূৰণ কৰা 3ৰ লগত যদি মই √3 পূৰণ কৰোঁ তো এইটো এনেকৈ হ'ব 3√3 ঠিক আছে মাইনাছৰ ঠাইত মাইনাছ আকৌ 3ৰ লগত যদি মই আকৌ 2 পূৰণ কৰোঁ কিমান হ'ব 3 দুগুণ 6 এইটো ইয়াৰ পিছৰ লাইনটো চোৱা ইয়াৰ পিছৰ লাইনত আমি কি কৰিব পাৰোঁ এই স্কোৱাৰটো আমি কৰিব পাৰোঁ মই অথনি কৈছিলোঁ যে ৰুট থকা সংখ্যাই যদি স্কোৱাৰ কৰে তেতিয়া ৰুটটো আমি আঁতৰাই দিব পাৰিম যেনেকৈ √3 স্কোৱাৰ পেলাই কিমান হ'ব 3 মাইনাছ 2 স্কোৱাৰ পেলাই কিমান হ'ব 4 ঠিক আছে আৰু ওপৰত চোৱা আমাৰ কমন ল'ব পাৰিম যেনেকৈ 3 ইয়াত দুটা ভাগ আছে এটা ভাগত আছে 3√3 আৰু এটা ভাগত আছে 6 ইহঁত দুটাৰ মাজত কমন কোন আছে 3 কমন আছে এতিয়া চোৱা 3 দি 3 যাব এবাৰ 1ৰ লগত √3 ইনটু কৰিলেতো √3 হ'ব মাইনাছ আকৌ 3 দি 6ক কেইবাৰ যাব 2 বাৰ ঠিক আছে এতিয়া আমি এটা কাম কৰোঁ আমি এই কামটো নকৰিলেও হৈ আছে ধৰি লওঁ আমি এই কামটো নকৰোঁ আমাৰ আৰু অংকটো ইজিলি ওলাই আছে চোৱা আমি এই কামটো নকৰোঁ মই অংকটো ইয়াতে কৰি দি আছোঁ
এই সাইডত মই কৰি দি আছোঁ অংকটো অলপ আছে কি আছে ওপৰত আমাৰ কিমান আছে সেম ৰাখিছোঁ 3√3 - 6 কমন হ'লে অংকটো আকৌ বেলেগ টাইপত যাবগৈ এনেকৈ আমাৰ অংকটো ওলাই আছে এইফালে কিমান আছে √3 স্কোৱাৰ পালে হ'ব 3 - 2 স্কোৱাৰ পালে হ'ব 4 তাৰ পিছৰ লাইনটো চোৱা ওপৰত সেম ৰাখা 3√3 - 6 আৰু 4ৰ পৰা 3 গুচি গ'লে কিমান হ'ব বিয়োগৰ 1 আৰু মন কৰিব যেতিয়া এইটো লব এইটো হৰত যদি মোৰ বিয়োগ চিন হ'লে তেতিয়া মই কি কৰিব লাগিব ওপৰৰ চিনটোতে মই সলাই দিব লাগিব অৰ্থাৎ +2 মাইনাছ কৰি দিম -2 যদি আমি প্লাছ কৰি দিওঁ তো এই -2 কেঞ্চেল হৈ যাব যেনেকৈ চোৱা এই 3√3 আগত প্লাছ চিন আছে আমি কি কৰিম -3√3 আকৌ 6ৰ আগত মাইনাছ আছে আমি কি কৰিব লাগিব +6 তেতিয়া তলৰ -2 কি হৈ যাব প্লাছ হৈ যাব আৰু যেতিয়া তলৰ -2 প্লাছ হৈ যাব তো আমি এই -2 দিব নালাগে আৰু তো থাকিব কোন 1 আৰু আমি জানো যে তলত 1 নিদিলেও কোনো কথা নাই তো আমাৰ আনচাৰ ইয়াতে শেষ ঠিক আছে ডাঙৰ অংক কিন্তু এইবিলাক অংকই আহিব এতিয়া 2 নম্বৰ কেইটা সব MCQ তে MCQবোৰ মই পিছৰ এটা ভিডিঅ'ত মই ভালকৈ শিকাই দিম বা MCQবোৰ আমি এনেও এক্সট্ৰাকৈ কৰিবই লাগিব আৰু মই কমন MCQবোৰো মই কৰাই যাম নতুন কিতাপত নতুন নতুন নিয়মৰ বহুত কিছুমান MCQ আছে মই MCQৰ ভিডিঅ'বোৰ মই এক্সট্ৰা বনাই দিম তো বৰ্তমান আমি ইয়ালৈকে আমি স্কিপ কৰোঁ 4 নম্বৰলৈকে MCQ কেইটা তে এইকেইটা আমি কৰি যাওঁ আকৌ এটা চোৱা কি কৈছে 3 নম্বৰৰ একটো কি কৈছে চোৱা যদি 10a + b ইজ ইকুৱেল টু √3 আৰু 10a - b ইজ ইকুৱেল টু 1/√3 তো এইখিনি ধৰা ইয়াৰ নিয়ম নীতিখিনি দিলে তেন্তে আমি কাৰ মান উলিয়াব লাগে a আৰু b ৰ মান উলিয়াব লাগে তো এই 10a + b ইজ ইকুৱেল √3 ইয়াৰ পৰা আমি এটা সমীকৰণ বনাম আকৌ 10a - b ইজ ইকুৱেল 1/√3 ইয়াৰ পৰা আমি আৰু এটা সমীকৰণ বনাই পেলাই আমি সমীকৰণ 1 আৰু 2 যদি আমি হয় প্লাছ কৰিম নহয় মাইনাছ কৰিম কৰিলে আমি এ আৰু বিৰ পৰা আমি যিকোনো এটা মান পাম যদি আমি এই দুটা প্লাছ কৰোঁ তে আমি এৰ মান পাম আৰু যদি আমি এই দুটা মাইনাছ কৰোঁ তে আমি বিৰ মান পাম তো আমি এৰ মান যদি আমি এৰ মান পাওঁ তেতিয়া আমি এৰ মান সমীকৰণ 1ত বহাই দিলে আমি বিৰ মান পাই যাম বা আমি যদি বিৰ মান পাওঁ তো বিৰ মান আমি 1ত বহালে আমি কাৰ মান পাই যাম এৰ মান পাই যাম তো আমাৰ 3ৰ 1 আৰু 2 একেই হয় আৰু উদাহৰণতো ইয়াৰ এটা অংক আছে গতিকে আজি এইকেইটা কৰোঁ চোৱা প্ৰথম আমি আৰম্ভ কৰোঁ এইটো কি দিয়া আছে প্ৰথমে আমি আৰম্ভ কৰিম দিয়া থাকাৰ পৰা আমাক দি দিছে যে যদি 10a + b ইজ ইকুৱেল কিমান 1/√3 ইয়াৰ পৰা আমি এটা সমীকৰণ বনাব লাগিব আৰু নেক্সট দিয়া আছে 10a - b ইজ ইকুৱেল 1/√3 ইয়াৰ পৰা আমি এটা সমীকৰণ বনাই ল'ব লাগিব চোৱা তে আমি আৰম্ভ কৰিম দিয়া আছে কি দিয়া আছে ইয়াত চোৱা দিয়া আছে আমাক এইটো 10a + b ইজ ইকুৱেল কিমান √3 তো আমি লিখোঁ যে আমাক দি দিছে 10a + b ইজ ইকুৱেল টু কিমান √3 এতিয়া আমি অংকটো কেনেকৈ আগুৱাই নিম চোৱা ইয়াৰ পৰা ইয়ালৈকে আমি সেম ৰাখিম যেনেকৈ 10a + b ইজ ইকুৱেল টু এতিয়া আমি বুজিব লাগিব যে এই √3টো 10ৰ কিমান ডিগ্ৰী মান অৰ্থাৎ তোমালোকে তালিকা 8.1ত যোৱা তালিকা 8.1ত গৈ চোৱা এই √3টো 10ৰ কিমান ডিগ্ৰীত আছে 0 ডিগ্ৰী 30 45 60 নে 90 অকল 10ৰ ঘৰত চাবা কাৰণ ইয়াত যিহেতু 10 আছে গতিকে আমি √3 বিচাৰিম কেৱল 10ৰ ঘৰত যেনেকৈ চোৱা এইটো আমি যদি 10ৰ ঘৰত যদি আমি √3 বিচাৰোঁ তে কিমান ডিগ্ৰী পৰি আছে 60 তো আমি ক'ব পাৰিম যে আমাৰ 1060ৰ মান কিমান হৈ আছে √3 গতিকে আমি এই √3ৰ জেগাত আমি কিমান পাতিম 1060 ডিগ্ৰী ঠিক আছে তাৰপিছত দুইফালৰ 10 আমি কেঞ্চেল কৰিব পাৰোঁ তো ধৰি লোৱা 10 আৰু 10 আমাৰ কেঞ্চেল হৈ গ'ল তো থাকিল কোন ইয়াৰ পৰা থাকিব আমাৰ a + b ইজ ইকুৱেল টু ইয়াৰ পৰা যদি 10 কেঞ্চেল কিমান থাকিব 60 ডিগ্ৰী এইটো হৈছে আমাৰ সমীকৰণ 1 হৈ গ'ল ঠিক একেদৰে আমি আকৌ ছেকেণ্ড কামটো কৰিম আকৌ আমাক আৰু এটা সমীকৰণ দিয়া আছে আকৌ কি দিয়া আছে আকৌ আমি প্ৰশ্নত যাম আকৌ এটা আমাক দি দিছে চোৱা যে 10a - b ইজ ইকুৱেল কিমান 1/√3 এবাৰ ইয়াৰ কাম কৰিম 10a - b ইজ ইকুৱেল টু কিমান দিয়া আছে 1/√3 এইটো যেনেকৈ আগবঢ়াই নি সমীকৰণ 1 বনাইছে এইটো নি সমীকৰণ 2 বনোৱা যেনেকৈ চোৱা ইয়াৰ পৰা ইয়ালৈকে আমি সেম ৰাখিম 10a - b ইজ ইকুৱেল টু এই 1/√3 আমি চাব লাগিব 10ৰ কিমান ডিগ্ৰী ঠিক অথনিৰ নিচিনা আমি তালিকা 8.1ত যাম এইটো তে 10ৰ 1/√3 আমি চাব লাগিব কিমান ডিগ্ৰী পৰি আছে 30 তো আমি এই 1/√3 জেগাত আমি পাতিম 10 30ৰ মান কিমান
1/√3 গতিকে আমি ইয়াত কি লিখিব লাগিব 10 30 আকৌ দুইফালে 10 10 কেঞ্চেল হৈ গ'ল ইয়াৰ পৰা কি থাকিব ইয়াৰ পৰা থাকিব a মাইনাছ b ইজ ইকুৱেল টু ইয়াৰ পৰা থাকিব 30 ডিগ্ৰী এইটো বনাই দিওঁ সমীকৰণ 2 এতিয়া মই সমীকৰণ 1 বুলি ক'লে মই ক'ব লাগিব a প্লাছ b ইজ ইকুৱেল 60 এই গোটেইখিনি সমীকৰণ 1 আৰু 2 বুলি ক'লে মই ক'ব লাগিব a মাইনাছ b ইজ ইকুৱেল 30 এইখিনি আমাৰ সমীকৰণ 2 এতিয়া আমি কি কৰোঁ হয় আমি সমীকৰণ 1 আৰু 2 প্লাছ কৰিম নাইবা আমি 1 ৰ পৰা 2 মাইনাছ কৰিম যিকোনো এটা কাম কৰিব লাগিব তো ধৰি লওঁ মই প্লাছ কৰিব গৈ আছোঁ এতিয়া আমি কি কৰিম সমীকৰণ 1 প্লাছ 2 কৰি মই কি কৰিব গৈ আছোঁ সমীকৰণ 1 ৰ লগত মই 2 যোগ কৰিব গৈ আছোঁ তো 1টো আমাৰ কিমান আছে a প্লাছ b ইজ ইকুৱেল 60 আৰু 2টো কি আছে a মাইনাছ b ইজ ইকুৱেল 30 তো যোগ কৰি দিয়া তো আমাৰ সমীকৰণ 1 আছে আমাৰ a প্লাছ b ইজ ইকুৱেল 60 ডিগ্ৰী আৰু আমাৰ সমীকৰণ 2 আছে a মাইনাছ b ইজ ইকুৱেল কিমান 30 ডিগ্ৰী তো প্লাছ কৰি দিওঁ তো কেনেকৈ হ'ব প্লাছটো এটাইৰ লগত যদি মই এটাই প্লাছ কৰোঁ মোৰ কেইটাই হৈ আছে দুটাই হৈ আছে আৰু এইফালে চোৱা এটা বি প্লাছৰ এটা বি মাইনাছৰ তে আমি জানো যে এটা প্লাছৰ এটা মাইনাছৰ কেঞ্চেল হয় তো আমি মানিলোঁ যে বি আমাৰ কেঞ্চেল আৰু যদি আমি প্লাছ কৰোঁ তে আমাৰ প্ৰতিটো অংকতে এই দুটা আমাৰ কেঞ্চেল হ'ব তো সমান এইফালে আকৌ 60 আৰু 30 যদি আমি প্লাছ কৰোঁ কিমান হৈ আছে 90 ডিগ্ৰী এতিয়া ইয়াৰ পৰা আমি কি কৰিম 2a মানে 2টো ইয়াৰ লগত পূৰণ হৈ আছে তো ইয়াৰ পৰা যিহেতু আমাক a আৰু b মান লাগে গতিকে মই ইয়াৰ পৰা a ৰাখি দিলোঁ 2টো যিহেতু a ৰ লগত পূৰণ হৈ আছে মই সেইটো পাৰ কৰিলে ক'ত যাবগৈ হৰণত মানে এইটো 90 ওপৰত 2 ক'ত যাব তলত তো 2 দি 9 কেইবাৰ যাব 2 4 গুণ 8 থাকিব 1 10 2 5 গুণ 10 তো আমাৰ a ৰ মান কিমান হৈ গ'ল আমাৰ a ৰ মান ওলাই গ'ল 45 ডিগ্ৰী এতিয়া কাৰ মান উলিয়াব লাগে b ৰ মান মই কৈছিলোঁ যে আমি যোগ কৰিলে a ৰ মান পাম আৰু বিয়োগ কৰিলে b ৰ মান পাম আমি যাৰ মান নাপাওঁ কিয় তাৰ মানটো নি আমি সমীকৰণ যদি 1 বা 2ত বহাই দিওঁ তে আমি তাৰ পিছৰজনৰ মান পাম এতিয়া আমি a ৰ মান পালোঁ 45 এতিয়া এই a ৰ মান নি যদি আমি সমীকৰণ 1 বা 2 যিকোনো এটাত বহাই দিওঁ তে আমি b ৰ মান পাম ধৰি লওঁ সাপোজ ধৰি লওঁ মই a ৰ মান নি 1ত বহাম তে 1টো কি আছে a প্লাছ b ইজ ইকুৱেল 60 তে লিখোঁ মই যে এতিয়া মই কি কৰিম এতিয়া a ৰ মান a ৰ যিটো মান 45 এই a ৰ মান মই সমীকৰণ ক'ত বহাব গৈ আছোঁ সমীকৰণ 1ত বহুৱাই এইটো তে মই a ৰ মানটো যিহেতু 1ত বহাম বুলি কৈছোঁ গতিকে 1টো মোক লাগিব তে 1টো কি আছে a প্লাছ b ইজ ইকুৱেল 60 1টো আনি ইয়াত বহোৱা 1টো আছে আমাৰ a প্লাছ b ইজ ইকুৱেল 60 ডিগ্ৰী এইটো এতিয়া a বুলি কওঁতে a ৰ মান ওপৰত আছে 45 গতিকে আমি a ৰ জেগাত কিমান বহাম 45 ডিগ্ৰী প্লাছ b ৰ জেগাত b ইজ ইকুৱেল টু 60 এতিয়া আমাক কাৰ মান লাগে b ৰ মান তে b টো ৰাখি দিওঁ সিফালে কিমান আছে 60 এই 45 টো b ৰ লগত কি হৈ আছে প্লাছ সেইটো পাৰ গ'লে কি হৈ যাব মাইনাছ এইটো এতিয়া আমি বুজিম যে b ইজ ইকুৱেল টু 60 ৰ পৰা 45 গ'লে কিমান থাকিব 10ৰ পৰা 5 গ'লে থাকিব 5 নহয় জানো ইয়াত 1 কমি গ'ল তো 5ৰ পৰা 4 গ'লে কিমান থাকিব 1 15 ডিগ্ৰী তো সিহঁতে যিটো আমাৰ পৰা বিচাৰিছে a আৰু b ৰ মান আমি উলিয়াই দিলোঁ আশা কৰি এইটো বুজিছা এতিয়া আমি 2 নম্বৰটোত যাওঁ সেম নিয়মত আমি যদি 2 নম্বৰটো কৰোঁ 2 নম্বৰত কি দিয়া আছে চোৱা যদি sin x plus y is equal to 1 তাৰপিছত cos x minus y is equal to √3/2 এইখিনি আৰু নিয়ম নীতি তেন্তে কাৰ মান উলিয়াব লাগে x আৰু ইয়াত a আৰু b আছে কাৰণে a আৰু b মান ওলাইছে ইয়াত x আৰু y দিছে সেম নিয়মত কৰিলে আমাৰ x আৰু y মান আমি পাই যাম তো মই এইটো কৰি দিওঁ চোৱা আমি প্ৰথম আৰম্ভ কৰিম দিয়া থকাৰ পৰা কি দিয়া আছে আমাক তে 3 2 সেম এইটো নিচিনা আমি কৰি যাম আমি প্ৰথম ক'ৰ পৰা আৰম্ভ কৰিম যে আমাক কি দিয়া আছে আমাক দিয়া আছে প্ৰথম কাৰ মান দিয়া আছে আমি ইয়াত চাব লাগিব আমাক প্ৰথম দি দিছে sin x plus y is equal কিমান 1 আমি এইটো ব্যৱহাৰ কৰোঁ যে দিয়া আছে sin x plus y is equal to কিমান দিয়া আছে 1 দিয়া আছে তে বাকি নিয়মতে কৰি যাও কেনে কৰিম ইয়াৰ পৰা ইয়ালৈকে সেম ৰাখিম পিছত চাম সাইনৰ এই 1 টু সাইনৰ কিমান ডিগ্ৰীত আছে আমি লিখিম sin x plus y is equal to এতিয়া আমি তালিকা 8.2 যাম তালিকা 8.2 গৈ আমি চাম সাইনত 1 টু কিমান ডিগ্ৰী এটো
8.1 তালিকাত আহিলোঁ চাম চাইনত 1 to কিমান ডিগ্ৰীত পৰি আছে 90 ডিগ্ৰী তাৰ ইয়াত কিমান লিখিব লাগিব অকল 90 লিখিলে নহ'ব আমি লিখিব লাগিব sin 90 কাৰণ 1 to আমাৰ sin 90 ৰ মান এটা চোৱা sin দুইফালৰ sin কেনসেল তো ইয়াৰ পৰা কিমান থাকিব x + y = ইয়াৰ পৰা কিমান থাকি গ'ল 90 এটো মই বনাইটো সমীকৰণ ঠিক একেদৰে আমি আৰু এটা সমীকৰণ বনাব পাৰিম আমাক আৰু এটা লাইন দিছে আকৌ আমাক কি দিয়া আছে এবাৰ চোৱা আকৌ আমাক দিছে এটো নেক্সট লাইন cos x - y = √3/2 এটো আমি পাতো এবাৰ কি দিয়া আছে cos x - y = √3/2 সেম কাম কৰি যাও আমি ইয়াৰ পৰা ইয়াৰকে আমি সেম ৰাখো cos x - y = এটা আমি তালিকা 8.1 ত চাম যে এই √3/2 cosৰ কিমান ডিগ্ৰীত আছে তাৰ কাৰণে আমাক তালিকা 8.1 লাগিব তে চোৱা এই √3 cosৰ ঘৰত চাম √3/2 কিমান ডিগ্ৰীত আছে 30 মানে আমি গম পাম cos 30 ৰ মান কিমান হৈ আছে √3/2 আমি ইয়াত কি পাতিম cos 30 ডিগ্ৰী ঠিক আছে দুইফালৰ cos আমি ভাবিলো কেনসেল হৈ গ'ল তাৰ পৰা কি থাকিব x - y = কিমান ডিগ্ৰী 30 ডিগ্ৰী এটো মই বনাই দিও সমীকৰণ 2 যেটো আমি হেতুক যোগ কৰিছো গতিকে আমি এটোটো কি কৰিম যোগেই কৰিম তো যোগ কৰি দিও কাকাক যোগ কৰিম সমীকৰণ 1 আৰু 2 এতিয়া আমি কি কৰিম সমীকৰণ 1 + 2 কৰি ঠিক আছে তো আমি যদি 1 আৰু 2 কৰো 1 টো কি আছে x + y = 90 আৰু 2 কি আছে x - y = 30 তো 1 বুলি কতে 1 আনা 1 আছে x + y = 90 তাৰ পিছত ইয়াৰ তলে তলে 2টো আনা 2টো আছে x - y = 30 কি কৰিব গৈ আছো প্লাস কৰিব গৈ আছো তবে প্লাস কৰি যাও এটা x ৰ লগত এটা x প্লাস কৰি মোৰ হৈ গৈ আছে দুটা x আৰু এফালে এটা প্লাসৰ y মাইনাসৰ y কেনসেল সমান এফালে 90 ৰ লগত যদি মই 30 যোগ কৰো মোৰ হৈ আছে 120 এটা 2টো x ৰ লগত পূৰণ হৈ আছে যেটো আমাক x ৰ মান উলিয়াব লাগে গতিকে আমি x ৰাখি দিও 2টো x ৰ লগত হৈ আছে পূৰণ হিটো পাৰ যদি লৈ যাও কত যাবগে হৰণ মানে 120 ৰ হৰণত কোন আহিব 2 2 দি 12 যাব 6 বাৰ 0 পাই যাব তো 2 60 দুগুণ 120 হৈ আছে তো আমাৰ x ৰ মান কিমান হৈ গ'ল 60 ডিগ্ৰী এতিয়া আমাক লাগে কার মান x আৰু y ৰ মান যেহেতু আমি x ৰ মান পালো এতিয়া আমি x ৰ মান যদি সমীকৰণ 1 বা 2 ত বহাই দিও আমি y ৰ মান পাই যাম আমি বহাব গৈ আছো এটো এতিয়া আমি কি কৰিম x ৰ মান কত বহাই দিম সমীকৰণ 1 ত x ৰ মান সমীকৰণ 1 ত বহাই 1 ত বহুৱাই এতিয়া আমাৰ x ৰ মান আমি কত বহাম সমীকৰণ 1 ত বহাম গতিকে আমাক 1 টো লাগিব নহয় জানো তো আমাৰ 1 টো কি আছে ইয়াত আছে চোৱা x + y = 90 গতিকে আমি ইয়াত 1 টো লিখিব লাগিব তো আমাৰ 1 টো আছে x + y = কিমান 90 ডিগ্ৰী আৰু x ৰ মান ওপৰত পাই যাবা 60 তে x ৰ মান হৈছে 60 ডিগ্ৰী + y = 90 ডিগ্ৰী যেটো y ৰ মান উলিয়াব দিছে গতিকে y ৰাখি দিও সমান হেফলে 90 আছে আৰু এই 60 যেটো y লগত প্লাসত আছে গুছি গলে কি হ'ব মাইনাসত আৰু যাবই লাগিব তেতিয়া y ৰ মানটো ওলাব তো এতিয়া y ৰ মান কিমান হৈ যাব 90 ৰ পৰা 60 গলে কিমান হ'ব 30 ডিগ্ৰী আশা কৰো অংকটা বুজিছা আৰু ইয়াৰ পৰা এটা অংক আহে প্ৰায় আহি থাকে গতিকে এবাৰো চাগে আহিব বা সময়াত হলো আহিব সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা এতিয়া আমাৰ ইয়ালৈকে হৈ গ'ল এতিয়া 4 ৰ পৰা এবোৰ আমাৰ সব এমসিকিউ তে মই কৈছো যে মই এমসিকিউৰ কাৰণে মই এটা এক্সট্ৰা ভিডিও বনাম যত কেৱল এমসিকিউৱে হ'ব তাত কিতাপৰো সম্পূৰ্ণ এমসিকিউ থাকিব লগতে বনোৱা কিছুমান এমসিকিউ মই এড কৰিম গতিকে হেবোৰ পাবৰ কাৰণে সকলোৱে মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি থোৱা ঠিক আছে তো আজিৰ ভিডিওত ইয়ালৈ ইয়াৰ মই পিছৰ ভিডিওত মই এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম ঠিক আছে